Hello students, আজি আমি solution chapterটোৰ Hello students, আজি আমি যেটো তোমালোকৰ ক্লাস 12 ৰ solution chapter আছে তাৰ কিছুমান কোৱেশ্চন কৰিবলৈ ওলাইছো আৰু কোৱেশ্চনখিনি এক্সাৰসাইজৰ কোৱেশ্চন হয় এতিয়া যেটো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে ডিফাইন দ্য টাৰ্ম সলিউশন সলিউশন কি হয় কৈছে ডিফাইন কৰিব লাগে তাৰ পিছতে হাউ মেনি টাইপস অফ সলিউশনস আৰ ফৰ্ম কেনেকুৱা টাইপৰ সলিউশন ফৰ্ম হ'ব পাৰে ৰাইট ব্ৰিফলি এবাউট ইচ টাইপ উইথ এন এক্সাম্পল সো প্ৰত্যেকটোৰ বিষয়ে লিখিব লাগে আৰু এক্সাম্পল দিব লাগে এটা কথাটো হ'ল যেটো সলিউশনৰ ডেফিনিশন হেতু আমি ফাৰ্স্টতে ষ্টাডি কৰিব লাগিব ফাৰ্স্টতে আমি ডিসকাস কৰিব লাগিব হে সলিউশনৰ যেটো ডেফিনিশন হে ডেফিনিশনটো হৈছে a solution is a homogeneous mixture of two or more than two substances দুটা বা তাতকৈ বেছি সাবস্টেন্সৰ যদি homogeneous mixture হয় তেতিয়া সেই যেটো মিক্সচাৰ হে মিক্সচাৰটোক আমি কি বুলি ক'ব লাগিব সলিউশন বুলি ক'ব লাগিব or molecular level whose composition can be varied within certain limits মানে তাৰ যেটো কম্পোজিশন থাকে সেই কম্পোজিশনটো আমি চেঞ্জ কৰি থাকিব পাৰো নেক্সট আহিলে the part of component of the mixture present in lesser amount is called solute যিটোৰ এমাউন্টটো কমকৈ থাকে সাপোজ দুটা কম্পোনেন্ট আছে দুটা কম্পোনেন্টৰ এটা কম্পোনেন্টৰ এমাউন্টটো কম সেই কম এমাউন্ট থকা যেটো কম্পোনেন্ট তাক কি বুলি কোৱা হ'ব সলিউট বুলি কোৱা হ'ব আৰু যেটো বেছি এমাউন্টত থাকে তাৰ নাম হৈছে সলভেন্ট There are 9 types of solutions form. কেটা টাইপৰ সলিউশন ফর্ম হয় 9 টাইপৰ কি হ'ব পাৰে চাবা দেই সলভেন্টটো যদি লিকুইড হয় তেতিয়া সলিউটটো গ্যাস হ'ব পাৰে সলিড হ'ব পাৰে লিকুইড হ'ব পাৰে সো তিনটা টাইপৰ ইয়াত পাই গলো তেনেকে সলভেন্টটো গেসিয়াস হলে সলিউটটো গ্যাস হ'ব পাৰে সলিড হ'ব পাৰে লিকুইড হ'ব পাৰে এনেকুৱা তিনটা পালো আৰু সলভেন্টটো যদি সলিড হয় তেতিয়া সলিউটটো গ্যাস সলিড লিকুইড হ'ব পাৰে এই তিনিটা পালো গতিকে টোটাল আমাৰ ইয়াৰ পৰা ইয়ালৈকে কেটা হ'ল 9টা ফাৰ্ষ্টৰ তিনিটাত সলভেন্ট লিকুইড তাৰ পাছৰ তিনিটাত সলভেন্ট হৈছে গ্যাস আৰু তাৰ পাছৰ তিনিটাত সলভেন্ট হৈছে সলিড এতিয়া কোনটোৰ এক্সাম্পল কি হয় এটো ধুনিয়াকে লিখা আছে চোৱা গ্যাস যেতিয়া লিকুইডত মিক্স হয় হেতু কোৱা হয় গ্যাস ইন লিকুইড আৰু তাৰ এক্সাম্পল হৈছে কাৰ্বনেটেড ওয়াটাৰ মানে কোল্ড ড্ৰিংক ল'ব পাৰা তোমালোকে কোল্ড ড্ৰিংকত কি হয় গ্যাস ডিজলভ হৈ থাকে লিকুইডত নেক্সট আহিলে সলিড ইন লিকুইড সুগাৰ ইন ওয়াটাৰ লিকুইড ইন লিকুইড ইথানল ইন ওয়াটার গ্যাস ইন গ্যাস এয়ারতো বহুত গ্যাস থাকে জানাই সলিড ইন গ্যাস ডাস্ট পার্টিকল ইন এয়ার তারপরে লিকুইড ইন গ্যাসত মিক্সড গ্যাস ইন সলিডত হাইড্রোজেন ওভার প্যালাডিয়াম হাইড্রোজেন প্যালাডিয়ামত লাগি থাকে সলিড ইন সলিড কার্বন ইন আয়রন সো কার্বন ইন আয়রন এটো কি হয় এটো স্টিল হয় তারপরে আহিলে লিকুইড ইন সলিড আছে মার্কিউরি ইন সিলভার মার্কিউরি আৰু সিলভাৰ দুটাই এটা লিকুইড হয় ফাৰ্ষ্টৰটো মাৰ্কিউৰি আৰু তাৰ পাছৰটো হৈছে সলিড মাৰ্কিউৰিটো সিলভাৰত মিক্স কৰা থাকে সেকেন্ড যেটো কোৱেশ্চন গিভ এন এক্সাম্পল অফ সলিড সলিউশন ইন হুইচ দ্য সলিউট ইজ এ গ্যাস সলিউটটো গ্যাস হৈ থকা বা গ্যাস থকা এটা সলিউশনৰ নাম ক'ব লাগে সলিড সলিউশন খালি সলভেন্টটো সলিড হ'ব লাগিব আৰু সলিড সলিউশন ইজ ওয়ান ইন হুইচ সলভেন্ট ইজ এ সলিড সলভেন্টটো কি হ'ব লাগিব সলিড হ'ব লাগিব তেতিয়া আমি সলিউশনটো কি বুলি ক'ব পাৰো সলিড সলিউশন বুলি ক'ব পাৰো এক্সাম্পলটো অলপ আগতে দিলুৱে তোমালোকে ইয়াৰ পৰা চাই পেলাই কিবা এটা দিলব পাৰা গ্যাস ইন সলিড কৈছে ন গ্যাস আৰু সলিড গ্যাস ইন সলিড আছে চাই ন গ্যাস ইন সলিড হাইড্ৰোজেন ওভাৰ প্যালাডিয়াম এডজৰ্পশন অফ হাইড্ৰোজেন ওভাৰ প্লেটিনাম আৰু প্যালাডিয়াম এটা হৈছে ক্যাটালিস্ট প্লেটিনামটো জানাই এটা আটাইতকৈ দামী মেটেল হয় প্লেটিনাম নেক্সট আহিলে প্যালাডিয়াম এই প্যালাডিয়াম আৰু প্লেটিনামত যদি হাইড্ৰোজেন মিক্স হৈ থাকে তেতিয়া হলে সেই সলিউশনটো কি বুলি কোৱা হ'ব হেতু কোৱা হ'ব সলিড সলিউশন খালি হে সলিড সলিউশনত যেটো সলিউটটো হৈছে গ্যাস নেক্সট আহিলে ডিফাইন দ্য ফলোইং টার্মস কেটামান টার্ম আমি ডিফাইন কৰিব লাগে মোল ফ্ৰেকশন আছে মোল ফ্ৰেকশন অফ এ পার্টিকুলার কম্পোনেন্ট ইন এ সলিউশন ইজ দ্য রেশিও অফ দ্য নাম্বার অফ মোলস অফ that component to the total number of moles of all the components present in the solution. It is represented by capital M. capital M নহয় actually capital M দিব নালাগে
মোল ফ্ৰেকশ্যনটোক এক্সৰে বুজোৱা হয় এইটো ভুল হৈ আছে এক্স বা কাই বুলি কোৱা হয় এতিয়া মোল ফ্ৰেকশ্যন অফ এ কম্পোনেণ্ট ইজ ইকুৱেল টু কি হয় নাম্বাৰ অফ মোলছ অফ দ্য গিভেন কম্পোনেণ্ট যেটো কম্পোনেণ্টৰ মোল ফ্ৰেকশ্যন উলিয়াবলৈ গৈ আছো তাৰ নাম্বাৰ অফ মোল ওপৰত থাকিব আৰু তলত থাকিব টোটাল নাম্বাৰ অফ মোলছ সাপোজ দুটা কম্পোনেণ্ট আছে এটা সলিউশনত দুটা কম্পোনেণ্ট আছে এটা এ আৰু এটা বি তেতিয়া কি হ'ব মোল ফ্ৰেকশ্যন যদি এ উলিয়াবলৈ হয় তেতিয়া ওপৰত থাকিব নাম্বাৰ অফ মোলছ অফ এ আৰু তলত থাকিব নাম্বাৰ অফ মোলছ অফ এ প্লাস নাম্বাৰ অফ মোলছ অফ বি গতিকে তলত টোটাল নাম্বাৰ অফ মোলছ আৰু ওপৰত থাকিব কম্পোনেণ্টৰ মোল নাম্বাৰটো আৰু সেই ৰেশিওটো যেটো হ'ব হেতুকে আমি কি বুলি কওঁ মোল ফ্ৰেকশ্যন অফ দ্য কম্পোনেণ্ট নেক্সট আহিলে মোলালিটি কি হয় molality of a solution is defined as the number of moles of solute dissolved per 1000 gram of the solvent 1000 gram বা 1000 gram solventত যিমান নাম্বাৰ অফ মোল অফ সলিউট ডিজলভ হৈ থাকে মিক্স হৈ থাকে সেই এমাউন্টটোকে কি বুলি কোৱা হয় মোলালিটি বুলি কোৱা হয় নাম্বাৰ অফ মোলছ অফ সলিউট পাৰ কেজি অফ সলভেন্ট গতিকে মোল পাৰ কি আহিব কিলোগ্ৰাম আহিব ইউনিটটো আৰু তাৰ যেটো মোলালিটিৰ ফৰ্মুলা হৈছে হেতু হৈছে ওপৰত আহিব নাম্বাৰ অফ মোলছ অফ সলিউট তলত আহিব মাস অফ সলভেন্ট পুনত ৰাখিবা এতিয়া নেক্সট আহিলে molarity is defined as the number of moles of solute dissolved per liter of the solution ওপৰত থাকিব নাম্বাৰ অফ মোলছ অফ সলিউট তলত থাকিব ভলিউম অফ দ্য সলিউশন খালি হেতু কিহত থাকিব লাগিব লিটাৰত থাকিব লাগিব এইখিনি বস্তু তোমালোকেটো ক্লাস 11 তো পাইছিলা গতিকে মই কৈ থকাৰ একচুয়ালি ইমান প্ৰয়োজন নাই তথাপিতো মই কৈ দিছো তোমালোকক it is defined as the mass percentage ahile next to mass percentage it is defined as the mass of the solute in grams dissolved per 100 gram of solution 100 gram solution kiman mass dissolve hoi thake hei mass to ke in terms of the percentage likhim hetu ki boli koa hobo mass percentage boli koa hobo mass percentage of solute equal to ki hobo mass of the solute tolot ahibo mass of solute plus mass of solvent tolot total mass thakibo hodai tolot total mass আৰু ইনটু কি হৈ থাকিব 100% বিকজ পার্সেন্টেজত আহিব লাগিব গটে বস্তুটো নেক্সট আহিলে কোৱেশ্চন 4 কনসেন্ট্ৰেটেড নাইট্ৰিক এসিডৰ ফৰ্মুলা তোমালোকে জানা নাইট্ৰিক এসিড HNO3 নাইট্ৰিক এসিড used in lab work is 68% নাইট্ৰিক এসিড by mass in aqueous solution so কি হয় আমাৰ আমি যে ল্যাবৰেটৰীত ইউজ কৰি থাকো নাইট্ৰিক এসিড কনসেন্ট্ৰেটেড নাইট্ৰিক এসিডটো হেতু কি হয় 100 গ্ৰামত একচুয়ালি তেনেকুৱা যদি লও 100 গ্ৰামত মাত্ৰ 68 গ্ৰাম হে কি থাকে নাইট্ৰিক এসিড থাকে বাকিখিনি কি থাকিব ৰেষ্ট অফ দা ৰেষ্ট এটা কি হয় 32 হয় না হয় 32 হয় বাকি ৰেষ্টখিনি কি থাকিব ওয়াটাৰ থাকিব কাৰণ একোৱা সলিউশন এটা তোমাক কৈছে what should be the molarity of such a sample of the acid if the density of the solution is 1.504 gram per milliliter density দিয়া আছে density পৰা আমি মাস আৰু ভলিউম উলিয়াব পাৰো density দিয়া থাকিলে গতিকে সেই বস্তুখিনি আমি উলিয়াবলৈ ট্ৰাই কৰিব লাগিব এটা কোনটো উলিয়াব লাগে হেতু চাব লাগিব মাস আৰু ভলিউম যে সদায় উলিয়াব লাগে হেতু নহয় এতিয়া ফাৰ্স্ট আহিলে given concentration of nitric acid 68% density of the solution 1.504 gram per milliliter given mass of nitric acid 68 gram molecular mass of nitric acid যেটো আমি উলিয়াব লাগিব আৰু হেতু উলিয়াবলৈ কিমান পাইছো 63 ইউ the number of moles of nitric acid সদায় কি আহে ওপৰত given mass তলত আহে molar mass given mass to 68 পাইছিলো 68 আৰু molar mass to অলপ আগতে 63 পালো কাৰণ molecular mass to যদি 63 হয় তেতিয়া হলে molar mass টোৰ ভ্যালু to 63 হ'ব খালি ইউনিট to কি হৈ আহিব গ্ৰাম পাৰ molar massৰ ক্ষেত্ৰত এটা এটো কিমান লাগে ডিভাইড কৰাৰ পাছত 1.079 মোল লাগে একিনলৈকে ঠিক আছে এতিয়া আহিলে ডেনসিটি মাস আৰু ভলিউমৰ ৰিলেচন এটো ডেনসিটি ইকুৱেল টু মাস বাই ভলিউম volume equal to কি আহিব mass by density mass to হৈছে volume of solution actually solution or volume so it will be 100 gram আৰু density তোমালোকক দি থোৱা আছে 1.504 gram per milliliter বুলি so আমি এটো যেতিয়া সিম্পলিফাই কৰিলো তেতিয়া কি পালোগে আমি পালোগে 66.489 milliliter হল এখিনলৈকে ঠিক আছে আমি ভলিউমটো উলিয়াব পাৰিম এতিয়া আমি মোলাৰিটি উলিয়াব লাগে মোলাৰিটি উলিয়াবলৈ নাম্বাৰ অফ মোলছ জানিব লাগিব জনা আছে তাৰ পাছতে নাম্বাৰ অফ মোলছ হয় নহয় চাই লও নাম্বাৰ অফ মোলছ উলিয়াই থোৱা আছে সো নাম্বাৰ অফ মোলছ জনা আছে প্লাস ইন 2000 ডিভাইডেড বাই 66.489 66.489 ৰে ডিভাইড কৰিলে হৈ গল 1.1079 সো 1079 ক যেতিয়া ডিভাইড কৰা হয় তেতিয়া কি পোৱা গৈছে 16.23
16.23 আৰু ইউনিটটো কি হ'ব যেহেতু মোলাৰিটি উলিয়াইছো এটো মোল পাৰ লিটাৰ আহিব হল the molarity of the sample is equal to 16.23 molar বা মোল পাৰ লিটাৰ তাৰপিছত আৰু এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো খালি আজি আমি নকৰো আমি নেক্সট ক্লাছত কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅবোৰ চাই থাকিবা যদি ভাল পাইছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু প্লাস এনেকুৱা কোৱেশ্চন আহিয়ে থাকিব গতিকে তোমালোকে